তুমি ভাই তার চলি না ব্যাক সাইডও লাগিব নেকি ব্যাক সাইডে না ব্যাক সাইডে কাটিলে তাৰমানে বেছি যায় অলপ আৰু যাব আৰু পাতলা পাতলা দেখাব চলি আচ্ছা আৰু ফ্ৰন্ট সাইডে থাকিলে ৰেজাৰটো কম থাকে তেতিয়া তোমাৰ ব্যাক সাইডটো কাটা নাযায় মানে লেয়াৰ কাটিলে তোমাৰ এনেকা কাটা যায় গম পাইছা আৰু এইটোত খালি অকল এইটো কাটা যায় আচ্ছা আৰু ষ্টেপ বাই ষ্টেপ আহে বাচ্চাটো এই লেয়াৰ নিচিনা ষ্টেপটো সদায় চুলি কাটোতে মানুহ মুখটো পুৰা চিধা ন হেয়াৰ কাটে এইটো কাটিঙৰ এইটোৱে প্ৰচেছ মানুহ মুখৰ আগতে কাটিব লাগে সেইকাৰণে মুখখন চিধা যেনেকৈ চেৰাম লগাইছো নহয় তেল লগোৱা নিচিনা হৈছে পুৰা বটল লগাই আহিছে নেকি বটল এটা খালি আহিছে কিন্তু ধূলি লাগি থাকিলে বেছি চিৰাম লগাই নিদিবা মানে ৱাছ কৰা ডেমেজ হৈ যায় তাৰ মাথাটো ফ্ৰেছ ধুই উঠাৰ লগে লগে লগোৱাটো বেলেগ আৰু ধূলিৰ ওপৰত আকৌ এবাৰ লগাই ধুয়ে কেনে আহিলেও বঢ়িয়া কালাৰ লগাই থাকে তাইক কিন্তু এইটো লুক এইখিনিত থকাখিনিহে বেছি ভাল লাগিছে এইখিনিত যে আছে দীঘলত যে নবা তাৰ মুখখন বেলেগ লুক এটা বঢ়িয়া লাগিছে চুলিবিলাক কাটি থ'লে ভাল লাগে নহ'লে একদম বডি মাইকী যেন দেখা পাম চুলিকেইটা দীঘল হ'লে দীঘলত তোমাৰ যদি ভাল চুলি থাকে দীঘল ভাল লাগে যদি বেয়া চুলি আছে নহয় দীঘল চুলি ৰাখি লাভ নাই বৰ বেয়া দেখা পাব আমাৰ আম্মাক লাগে দীঘল মই সেইকাৰণে দীঘলকৈ নাৰাখোৱে এইবাৰ আম্মা কওঁতে মই চাম আমাৰ